হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ কাছাদল সমীপৱৰ্তী যি ছেকচন গাঁৱৰ যি খেলপথাৰ আছে, এই খেলপথাৰতে মই উপস্থিত আছোঁ। আৰু অহা 4 ফেব্ৰুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈ 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সদৌ বড়ো 12 দলৰ যি অধিৱেশন, সেই অধিৱেশন 115 সংখ্যক যি অধিৱেশন, এই অধিৱেশন এইখন পথাৰতে অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু আচলতে যি বড়ো সমাজ আছে, সেই সমাজৰ যি নীতি নিয়ম, যি সমাজ পদ্ধতি, সেই সমাজ পদ্ধতিৰ লগতে মহিলাসকলৰ যি সবলীকৰণ তথা বড়ো সমাজৰ যি ধৰ্মীয় যি আচাৰ অনুষ্ঠান সেইসমূহ এই অধিৱেশনতে আলোচনা কৰা হয়। আৰু ইতিমধ্যে গোৱালপাৰা জিলাৰ সমূহ যি বড়ো মেদ আছে, এই মেদসমূহৰ পৰা মেদ অৰ্থাৎ এখন সমাজ, আৰু সেই সমাজৰ পৰা ইতিমধ্যে যথেষ্ট সংখ্যক প্ৰতিনিধি তেওঁলোকে এই অধিৱেশনত আহিব। আৰু এই অধিৱেশনতে তেওঁলোকৰ যি বড়ো সমাজৰ যি সমাজ ব্যৱস্থা, সেই সমাজ ব্যৱস্থাৰ ওপৰত আলোচনা হ'ব। আৰু আচলতে নিশ্চয়কৈ ক'ব লাগিব যে বড়ো সমাজক যি একত্ৰিত কৰি ৰখাৰ যি প্ৰচেষ্টা এই অধিৱেশনৰ জৰিয়তে সম্পন্ন কৰা হয়। মই মোৰ সতীৰ্থক এই যি খেলপথাৰৰ যি পৰিৱেশ আছে, সেই পৰিৱেশ মই দেখুৱাই যাবলৈ অনুৰোধ জনাইছোঁ। যিহেতু এক সুন্দৰ এখন ডাঙৰ বহল বৃহৎ পথাৰ এখন, আৰু এই পথাৰত যথেষ্ট সংখ্যক প্ৰতিনিধি আহি অংশগ্ৰহণ কৰিব। আৰু এই প্ৰতিনিধিসকলে আচলতে এই যি বড়ো সমাজৰ যি নীতি নিয়ম, যি বড়ো সমাজৰ যি আচাৰ ব্যৱহাৰ, যি ধৰ্মীয় পৰম্পৰা, এই পৰম্পৰাসমূহ আৰু বা লগতে যি মহিলাসকলৰ যি সবলীকৰণৰ যি ব্যৱস্থা, এই ব্যৱস্থাসমূহ ইয়াতে এই বড়ো যি সমাজ, যি মেদসমূহ যিবিলাক আহিব, ইয়াতে 18টাকৈ মেদ আছে। এই মেদৰ পৰা তেওঁলোকে প্ৰতিনিধি হিচাপে ইয়াত আহি অংশগ্ৰহণ কৰিব। আৰু এই প্ৰতিনিধি সভাতে তেওঁলোকে তেওঁলোকৰ এই সমাজ ব্যৱস্থাৰ ওপৰত আলোচনা কৰিব, বিশেষকৈ আলোচনা কৰিব। আৰু এই আলোচনাত আচলতে এই বড়ো সমাজৰ যি নীতি নিয়ম আছে, এই নীতি নিয়মসমূহে ঠাই পাব। মই মোৰ সতীৰ্থক এই যি বৃহৎ পথাৰত যি প্ৰস্তুতি, এই যি অধিৱেশনৰ প্ৰস্তুতি, যি 4, 5, 6, 7 আৰু 7 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলৈ গৈ থকা যি সদৌ বড়ো 12 দলৰ যি অধিৱেশন, 115 সংখ্যক যি অধিৱেশন, সেই অধিৱেশনৰ যি প্ৰস্তুতি, সেই প্ৰস্তুতি ইতিমধ্যে চলাই থকা হৈছে। ইয়াৰ উদযাপন সমিতিয়ে, আয়োজক সমিতিয়ে এই প্ৰস্তুতি চলাই গৈছে। এক সুন্দৰ পৰিৱেশৰ মাজত এই প্ৰস্তুতি চলাই গৈছে। মই এই মুহূৰ্তত এই বড়ো 12 দলৰ যি আয়োজক সমিতি আছে, আয়োজক সমিতিৰ সভাপতিগৰাকী মোৰ লগত আছে। মই সভাপতিগৰাকীৰ পৰা কিছু কথা মই জানিবলৈ আগবাঢ়িছোঁ। দাদা, যিহেতু 4 ফেব্ৰুৱাৰীৰ পৰা 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী যে সদৌ বড়ো 12 দলৰ অধিৱেশন হ'বলৈ গৈ আছে, 115 সংখ্যক অধিৱেশন, কি ক'ব, কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলিছে বা ইয়াৰ কাৰ্যসূচী সম্পৰ্কে অকণমান? আমাৰ যিটো 115 সংখ্যক বড়ো 12 দলৰ বাৰ্ষিক অধিৱেশনখন হ'ব আমাৰ এই চকচান গাঁৱৰ গজনপুৰী খেলপথাৰত। ইয়াত বাথৌ মন্দিৰো এটা আছে। তাৰ সেই ফিল্ডখনতে আমাৰ 115 সংখ্যক যিটো বড়ো 12 দলৰ অধিৱেশনখন আমি পাতিবলৈ লৈছোঁ। আমি ৰিচিপশ্যন কমিটিৰ ফালৰ পৰা ইতিমধ্যে প্ৰতিনিধিসকলক থকা আৰু মিটিং কৰা ঠাইসমূহ ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। আৰু দুদিন পিছত 4 তাৰিখৰ পৰা আমাৰ এই মিটিংখন আৰম্ভ হ'ব। 4ৰ পৰা 7 তাৰিখলৈ, 7 ফেব্ৰুৱাৰীলৈ এই মিটিংখন অনুষ্ঠিত হ'ব। ইয়াত আমাৰ গোটেই বড়ো 12 দলৰ আণ্ডাৰত যিমানবিলাক গাঁও আছে, আটাই গাঁৱৰ মুৰব্বীবিলাক, ধৰি লওক আমি গাঁওবুঢ়া বুলি কওঁ, গাঁওবুঢ়াৰ লগতে গাঁৱৰ পৰা প্ৰতিনিধিসকল আহিব। আৰু লগতে মেদ, যিটো 4-5খন গাঁও মিলি এখন মেদ গঠন কৰি লোৱা হয়, সেই মেদৰ প্ৰেচিডেণ্ট আৰু সম্পাদক, তেনেকৈ বিষয়ববীয়াসকল আহিব। আৰু মহিলা শাখাৰ পৰাও মহিলাসকল আহি ইয়াত মানে এই মিটিঙত অৰিহণা যোগাব। লগতে মানে ধৰ্ম শাখাৰ যিটো আমাৰ বড়ো সমাজৰ যিবিলাক ৰীতি নীতি, সেইবিলাক ধৰ্ম পালন কৰাৰ সেইবিলাকো আলোচনাৰ বাবে তেওঁলোকে আহিব। আৰু আমাৰ সাংস্কৃতিক বিভাগৰ পৰাও কৃষ্টি শাখা বুলি এটা আছে, সেই কৃষ্টি শাখাৰ পৰাও ইয়াত আহি অংশগ্ৰহণ কৰিব। আৰু সমিল মিলেৰে ইয়াত মানে মিটিংখন কৰি যাব তেওঁলোকে। এই অধিৱেশনত আপোনালোকৰ বিশেষকৈ নিমন্ত্ৰিত অতিথিসকল কোন কোন আছে? আমি নিমন্ত্ৰিত অতিথি হিচাপে ইতিমধ্যে BTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক ইতিমধ্যে কনচেণ্ট লোৱা হৈছে, অহাৰ কথা কৈছে। আৰু লগতে আমাৰ গুৱাহাটী লোকসভা সমষ্টিৰ যিটো MP বিজুলী কলিতা মিঠি তেওঁক কনচেণ্ট লোৱা হৈছে, তেওঁ অহাৰ কথা দিছে। গতিকে এইসকল আমাৰ, আৰু লগতে আমাৰ BKWSCৰ যিটো চিফ মিহিনেশ্বৰ বড়ো, তেওঁকো নিমন্ত্ৰণ কৰা হৈছে। তেওঁলোক অহাৰ কথা আমাক ইতিমধ্যে জনাইছে।
আৰু অন্যান্য কিবা বজাৰ ব্যৱস্থা বা ব্যৱসায়িক স্থল হিচাপে আপোনালোকে কিবা ব্যৱস্থা ৰাখিছে নেকি? হয়, আমি আমাৰ এই মিটিং থলীৰ অলপ কিছু লগত উত্তৰ চাইডত এটা মেলা নিচিনাকৈ বজাৰৰ এটা অনুষ্ঠান ৰাখিছোঁ। তাত যথেষ্ট সংখ্যক ইতিমধ্যে দোকানীবিলাক ইতিমধ্যে মানে আহিবলৈ আৰম্ভই কৰিছে। গতিকে আমাক যিহেতু মিটিং থলীত ইয়াৰ পৰা বেলেগ ঠাইত মানে বজাৰ কৰিব যাব নলগাকৈ ইয়াতে গোটেইবিলাক বস্তু যাতে পায়, তাৰ বাবে আমি দোকানীসকলক ইতিমধ্যে মানে পৰামৰ্শ দিছোঁ আৰু ইয়াৰ পৰাই বজাৰ কৰিবৰ কাৰণে আমি আটাইবিলাকে অনুৰোধ কৰিছোঁ। হয়, ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে আমাৰ যে আয়োজক সমিতিৰ যিগৰাকী সভাপতি আছে, সভাপতিগৰাকীয়ে জনাইছে যে যিহেতু ইয়াত 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা 4 ফেব্ৰুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈ এই 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তেওঁলোকে যি সদৌ 12 বড়ো দলৰ যি অধিৱেশন, সেই অধিৱেশন তেওঁলোকে অনুষ্ঠিত কৰিবলৈ গৈ আছে। আৰু ইতিমধ্যে এই অধিৱেশনৰ বাবে যি প্ৰস্তুতি, সেই প্ৰস্তুতি তেওঁলোকে ইতিমধ্যে প্ৰায় 90% তেওঁলোকে সম্পূৰ্ণ কৰিছে। আৰু মাজত এদিন বাকী, সেই এদিনতে তেওঁলোকে সম্পূৰ্ণ যি তেওঁলোকৰ যি প্ৰস্তুতি আছে, সেই প্ৰস্তুতি তেওঁলোকে শেষ কৰিব। আৰু তেওঁলোকে ইতিমধ্যে কৈছে যে ইয়াত কিছু সংখ্যক অতিথিও তেওঁলোকে আমন্ত্ৰণ কৰিছে, যিহেতু BTRৰ যিটো চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগতে আৰু অন্যান্য কেইবাগৰাকী তেওঁলোকৰ যি অতিথি তেওঁলোকে ইয়ালৈ আমন্ত্ৰণ জনাইছে। গুৱাহাটী সাংসদ যি বিজুলী কলিতা মেধি তেওঁলোকৰ ইয়াত আমন্ত্ৰণ জনাইছে, তেওঁলোকে ইতিমধ্যে আহিম বুলি কথা দিছে। আৰু তেওঁলোকৰ উপস্থিতিত এই যি বড়ো 12 দলৰ যি 115 সংখ্যক যি অধিৱেশন, এই অধিৱেশনে অহা 4 তাৰিখৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে এই যি সংসাক যি গাঁওখন আছে, গাঁওখনৰ খেলপথাৰত অনুষ্ঠিত হ'বলৈ গৈ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।